টিংখাঙত এজনক হত্যা কৰি দুৰ্বৃত্তই লুটি নিলে 4 লাখ টকা। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত হাবকাইস্থিত উচুং ৱাইন শ্বপৰ কৰ্মচাৰী তথা টিংখাং চাহ বাগিচাৰ বাসিন্দা অমন কুমাৰে অন্য দিনাৰ দৰে সোমবাৰে বিয়লি প্ৰায় 1:30 বজাত ৱাইন শ্বপৰ পৰা প্ৰায় 4 লাখ টকা লৈ প্ৰায় 6 কিলোমিটাৰ নিলগত থকা ভাৰতীয় ষ্টেট বেংকৰ টিংখাং শাখাত পইচা জমা দিবলৈ স্কুটিৰে গৈছিল। প্ৰায় 5 কিলোমিটাৰ পথ যোৱাৰ পিছত বেংক পাবলৈ প্ৰায় 1 কিলোমিটাৰ বাকী থকা অৱস্থাত টিংখাং চাহ বাগিচাৰ সমীপত অইলৰ পৰিত্যক্ত খাদলৈ যোৱা ৰাস্তাৰ সমীপত দুৰ্বৃত্তই অমনক আগচি ধৰি মৰাণ নাহৰকটীয়া ৰাস্তাৰ পৰা অলপ ভিতৰলৈ নি অমনক হত্যা কৰি সমগ্ৰ ধন কাঢ়ি লৈ যায়। দীৰ্ঘ সময় ধৰি অমন ৱাইন শ্বপলৈ ঘূৰি নহাত ৱাইন শ্বপৰ স্বত্বাধিকাৰীয়ে বেংকত খবৰ কৰাত বেংকলৈ অমন নোযোৱাটো নিশ্চিত হয় আৰু ঘটনাটো টিংখাং আৰক্ষীক অৱগত কৰায়। অমনৰ মোবাইলৰ লোকেশ্যনৰ আধাৰত টিংখাং আৰক্ষীয়ে সোমবাৰে সন্ধিয়া অনুসন্ধান চলাই অমনক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে অমনে লৈ যোৱা স্কুটিখনো পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে। অমনে নিয়া ধন বিচাৰি নাপালে আৰক্ষীয়ে। টিংখাং আৰক্ষীয়ে অমনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। টিংখাং আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। ঘটনাটোৱে সমগ্ৰ টিংখাং অঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট PNT অসম। ভিডিও কৰি আছো। সিরিয়াল নাম্বার লিখা নাই কিন্তু লিখি দিও। যুবক